উৎকট গৰমত শৰীৰটো কেনেদৰে সুস্থ ৰাখিব আপুনি? ডিহাইড্ৰেচনৰ সমস্যাত ভুগিছে নেকি আপুনি? উৎকট গৰমত শৰীৰ সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য। দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই যিকোনো এবিধ বস্তু যিয়ে হাইড্ৰেচনৰ পৰা মুক্তি দিব আপোনাক। বানপানীৰ পাছতে এতিয়া প্ৰখৰ ৰ'দে দহিছে সকলোকে। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে লৈছে বিভিন্ন পন্থা। এই ৰ'দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকশ্যন হোৱা দেখা যায়। ইয়াৰ উপৰিও অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফুহা, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই অসুবিধাৰ সৃষ্টি কৰে। সেয়ে এই গৰমত সুস্থ থকাৰ বাবে কিছু ঘৰুৱা উপায় অৱলম্বন কৰিব লাগে। মানুহে পৰ্যাপ্ত পৰিমাণে খাব লাগে পানী। গৰমৰ দিনত দিনে কমেও 2 লিটাৰ পানী খাব লাগে। নেমুৰ চৰ্বত, ডাবৰ পানী, দৈ, তেতেলীৰ পানী এইবিলাকৰ ভিতৰত যিকোনো এবিধ বস্তু খালেই ডিহাইড্ৰেচনৰ পৰা মুক্তি পাব। গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়। সেইকাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পৰিমাণে পানী খাব লাগে। সমান্তৰালভাৱে তৰমুজ, ডাবৰ পানী, তিয়হ, জামু আদি গ্ৰীষ্মধোৱা ফল দিনে অন্তত এটা খাব পাৰিলেই ভাল। ইয়াৰ উপৰিও এই ফলবোৰত ভিটামিন চি, জিংক, এণ্টি অক্সিডেণ্ট থাকে। ৰসাল ফলবোৰে শৰীৰত পানী পৰিমাণ বঢ়োৱাত সহায় কৰে। ইয়াৰ উপৰিও গৰম দিনত বেছি মছলাযুক্ত আহাৰ খোৱাৰ পৰিৱৰ্তে ফ্ৰেছ আৰু কম প্ৰটিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। বিলাহীয়ে শৰীৰ ঠাণ্ডা কৰি ৰাখে। সেয়ে এই বিলাহী সালাড কৰি মাছ বা মাংসৰ লগত বনাইও খাব পাৰে। ভিটামিন এ, ভিটামিন চিৰে সমৃদ্ধ বিলাহী সদায় খাব লাগে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়। সেয়ে কেইবাবাৰো কমকৈ দিনটোত খাব লাগে। ফ্ৰিজত বেছি দিন বস্তু থৈ খাব নালাগে। মাখন পাৰিলে গৰমত খাব নালাগে, কিয়নো ই সহজে হজম নহয় আৰু পেট গধুৰ লাগি থাকি অস্বস্তি ভাৱ এটা সকলো সময়তে থাকি যায়। হোটেল বা ৰেষ্টুৰেণ্টত খোৱাতকৈ ঘৰতে ৰন্ধা আহাৰ খাবলৈ চেষ্টা কৰক।